Hello everyone, সকলোকে স্বাগতম জনাইছো মোৰ আৰু এটি নতুন ভিডিও লৈ মই আজি বনালো আমলখি মিঠা আচাৰ আমলখি মিঠা আচাৰ বনাবলৈ বহুত সহজ হয় আৰু খাবলৈ বহুতে ভাল লাগে আৰু কেনেকৈ মই বনাইছো আৰু কি কিনো দিছো চাও আহকচোন ভিডিওটো জৰিয়তে আৰু যিসকলে মোৰ ভিডিওটো প্ৰথমবাৰৰ বাবে চাইছে প্লিজ সাবস্ক্ৰাইব লাইক আৰু শেয়াৰ কৰি দিব আহকচোন এতিয়া মই ভিডিওটো আৰম্ভ কৰো মই এখিনি আমলখি লৈছো আৰু আমলখিখিনি প্ৰথমতে মই ভাপত দিলো এখন কেৰাহী লৈছো আৰু কেৰাহীখনত মই পানী দি লৈছো পানীখিনি মোৰ গৰম হৈ গল আৰু এখন মই বাট লগা কাঁহী লৈছো আৰু কাঁহীখনতে মই এটাকে আমলখি ইয়াত দিছো আমলখিখিনি মই গোটেইখিনি দি ললো আৰু মই এইখিনি 10 মিনিট মান সিজাম আৰু এখন ঢাকন মই এখন ঢাকি দিছো তাৰপিছত 10 মিনিটৰ পাছতে মই আমলখিখিনি চাম মই আমলখিখিনি ভাপত দিয়া 10 মিনিট হৈ গল আৰু ধুনীয়াকৈ সিজি গৈছে দিছেনে ফাটি গৈছে আৰু মই এতিয়া এইখিনি নমাই দিব পাৰিম মই আমলখি মিঠা আচাৰ কাৰণে কি লৈছো দেখাই লৈছো প্ৰথমে মই এইখিনি আমলখি লৈছো আমলখিখিনি মই ভাপত দি ললো ভাপতি মই হিজাই ললো আমলখিখিনি তাৰ পাছত মই তো কালা নিমখ লৈছো আৰু এটো মই হৈছে কাশ্মীৰী মিৰ্চ পাউডাৰ লৈছো আৰু এইখিনি মই হৈছে পাঁচফোৰণ মছলা আৰু এইখিনি পাঁচফোৰণ মছলাই হয় মই বেছি লৈছো আৰু এইখিনি মই গোটাকে লৈছো আৰু এইখিনি হৈছে শুকান জলকীয়া গুড়ি লৈছো আৰু এইখিনি হৈছে মই গুড় লৈছো এইকিটাই মেইন বস্তুকিটা আৰু মই কেনেকৈ বনাই গৈছো চাও আহকচোন মোৰ আমলখিখিনি এতিয়া ঠাণ্ডা হৈ গল গুটিকিটা নিদিও গুটিকিটা আঁতৰাই দিম আপোনালোকে বাৰু এনেকৈ মিঠা আমলখি আচাৰ বনাইছে নে বহুত ধুনীয়া লাগে খাবলৈ এনেও আমাৰ আমলখি বহুত উপকাৰী আমি যদি আচাৰ এনেকৈ মিঠা আচাৰ বনাই খাওঁ তেতিয়া হলে আৰু ভাল লাগিব আমলখিখিনি মই গোটেইখিনি এনেকৈ গুচাই ললো আৰু এতিয়া মই এখন কেৰাহী পাতি লৈছো মোৰ কেৰাহীখন গৰম হৈ গল আৰু ইয়াতে মই প্ৰথমতে মিঠাতেল দি লৈছো মিঠাতেলখিনি অলপমান দি লৈছো আৰু মিঠাতেলখিনি মই গৰম হ'বলৈ দিম মোৰ তেলখিনি গৰম হৈ গল আৰু এতিয়া মই এইখিনি পাঁচফোৰণ মছলাখিনি মই আমলখি এপোৱা লৈছিলো কাৰণে মই গুড় মই এবাটি জোখৰ লৈছো আৰু এতিয়া এইখিনি মই ভালকৈ বলাই লম গুড়খিনি যদি আমলখিখিনি বেছি লয় তেতিয়াহ'লে গুড়খিনি অলপমান বেছিকৈ ল'ব মোৰ গুড়খিনি ভালকৈ গলি গল আৰু এতিয়া মই ইয়াতে আমলখিখিনি দি দিম আমলখিখিনি দি কিনে অলপমান দি এনেকৈ লৰাই লম একদম কম জুইত থব লাগিব একদম কম জুইত থৈ দিলে আমলখিখিনি অলপমান গুড়খিনি লগত
সিজাব লাগিব আৰু ইয়াতে দি দিছোঁ মই শুকান জলকীয়াখিনি তাৰপাছত মই পাঁচফোৰণ মছলাখিনি খুন্দি লোৱাখিনি এতিয়া দি দিছোঁ মছলাবোৰ জ্বলি যাব যে সেইটো কাৰণে এটা এটা মছলা দি মানে লৰাই ল'ব লাগিব আৰু এইখিনি মই ক'লা নিমখ মই 2 চামুচ লৈছোঁ মিক্স কৰি লওঁ মছলা আমলখি মিঠা আচাৰত ক'লা নিমখ দিলে বহুত ভাল লাগে ক'লা নিমখ যদি দিয়া হয় তেতিয়াহ'লে টেষ্টটো মানে বেলেগ এটা টেষ্ট আহে মোৰ আচাৰখিনি এতিয়া হৈ গ'ল ভালকৈ এতিয়া গুড়খিনিৰ লগত মিক্স হৈ গ'ল এইখিনি মই এতিয়া নমাই দিব পাৰিম চাওক কিমান ধুনীয়া হৈছে দেখিছেনে আৰু যদি আপোনালোকে এনেকৈ নাই বনোৱা তেতিয়াহ'লে কেতিয়াবা নিশ্চয় এবাৰ বনাই চাবচোন মোৰ আমলখি মিঠা আচাৰখিনি হৈ গ'ল এতিয়া মই এইখিনি নমাই দিলোঁ আৰু চাওকচোন বহুত ধুনীয়া হয় অকণমান ক'লা হৈ গৈছে আমলখি আচাৰ যিহেতু ক'লা হৈ যায় মই জানো আৰু আপোনালোকে যদি এনেকৈ